হাই ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটা গুৰুত্বপূৰ্ণ আপডেট দিবলৈ আহিছোঁ। আছাম SSLC ৰিজাল্ট 2026 সন্দৰ্ভত। তুমি যদি SSLC পৰীক্ষা দিছিলা তেন্তে মোৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিবা, কাৰণ এইটো তোমাৰ বাবে বহুত জৰুৰী। এতিয়া নতুন তথ্য অনুসাৰে আছাম SSLC ৰিজাল্ট 2026 এপ্ৰিলৰ আৰম্ভণি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, আৰু অধিক সম্ভাৱনা আছে যে তোমালোকৰ 15 এপ্ৰিলৰ আগতে ফলাফল আহিব। এই সিদ্ধান্ত লোৱা হৈছে যাতে ৰাজ্যৰ নিৰ্বাচনৰ লগত সংঘাত নহয় আৰু ৰাঙলী বিহুৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। আৰু এতিয়াও সঠিক তাৰিখটো ছেবা SSB বোৰ্ডে ঘোষণা কৰা নাই, কিন্তু এভলিউশ্যন প্ৰচেছ এতিয়াও শেষৰ পৰ্যায়ত আছে। এতিয়া প্ৰথম কথাটো হ'ল, ৰিজাল্ট দিলে ৰিজাল্ট কেনেকৈ চাবা? তেতিয়া ফলাফল আহিলে তোমালোকে এই ৱেবছাইট কেইটাত চাব পাৰিবা। তোমালোকে এই ৱেবছাইট কেইটা মনত ৰাখি থোৱা, মাথো তোমালোকে ৰোল নাম্বাৰ দি দিলেই চাব পাৰিবা। ইয়াতে তোমালোকে এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ যে সাৱধান থাকিবা, মাত্ৰ অফিচিয়েল ৱেবছাইট বা ট্ৰাষ্টেড চ'ৰ্চৰ পৰা আপডেট ল'বা। আৰু যদি এই ভিডিঅ'টো তোমাৰ বাবে হেল্পফুল হৈছে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মই আগলৈ এনে লাটেষ্ট আপডেট লৈ আহিম। ধন্যবাদ।